আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহ। সর্দার বন্ধুসকল, বৰ্তমান মই আছোঁ ৰহমতনগৰৰ শফিকিয়া মাদ্ৰাসাত আৰু যিখন মাদ্ৰাসাৰ আজি বাৰ্ষিক ৱাজ মেহফিল অনুষ্ঠিত হৈ আছে। আমি আজি আহি সেই বাৰ্ষিক ৱাজ মেহফিলত উপস্থিত হৈছোঁ। যথেষ্ট ভাল লাগিছে। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে। যথেষ্ট ভাল লাগিছে আহি পেলাই, আৰু ইয়াত যথেষ্ট মানুহৰ সমাগম হৈছে। আৰু অকল হোজাই জিলা বুলিয়েই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তথা আমাৰ এই বৰাকবেলিৰো ২-৪জন মানুহ আমি লগ পাইছোঁ। গতিকে বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত আহিছে। আৰু ইয়াৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে ইয়াত এই ৱাজ মেহফিল হোৱাৰ লগে লগে ইয়াৰ আশে পাশে থকা মানুহখিনিৰ য'ত যিমান ৰিষ্টাদাৰ আছে সকলোৱে আহি প্ৰায় এই ৱাজ মেহফিলত অংশগ্ৰহণ কৰে। যথেষ্টখিনি ভাল লাগিছে। মানুহৰ যথেষ্ট সমাগমো হৈছে আৰু মানুহৰ মাজত বহুত উৎসাহো দেখা গৈছে। ইতিমধ্যে আমি আহি খবৰ পাইছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ মাননীয় সভাপতি মস্তাক আনফৰ চাহাব আৰু বহুত বুজুৰ্গসকল আহিছে, সুন্দৰ সুন্দৰ বয়ান ৰাখি গৈছে। গতিকে এই ৱাজ মেহফিলৰ ভৱিষ্যত দিনতো যাতে এনেকৈ সমাগম হয় বা ইয়াৰ জৰিয়তে এই অঞ্চলত যাতে মানুহৰ মাজত সততা, ভাল ভাৱ, সৎ ভাৱ এইখিনি মানুহৰ মাজত যাতে আহে, সেয়া কামনা কৰিছোঁ। ৱাজ মেহফিলখনৰ এটা বিশেষ ইতিহাস আছে বা ঐতিহ্য আছে, এটা শুনাও আছে। এই ৱাজখন যিদিনাখন হয় সেইদিনাখন বিশেষকৈ হোজাই জিলাৰ বিভিন্ন ঠাই প্ৰায় জনশূন্য হৈ পৰে। তাৰমানে তাৰ প্ৰমাণ হ'ল আজি কেইদিনমান আগতে যোৱা ৪, ৫ আৰু ৬ তাৰিখে ইয়াৰ ওচৰতেই আমাৰ শ্ৰীপুৰত ৩দিনীয়া ইস্তেমা হৈ গৈছে। আমি ভাবিছিলোঁ সেই ইস্তেমাৰ পিছত আৰু ইমান মানুহৰ সমাগম নহয়, কিন্তু আমি দেখিলোঁ তাৰ মানুহৰ সমাগম কিন্তু কমা নাই, যথেষ্ট মানুহ হৈছে। সেয়াই প্ৰমাণ কৰে সেইটোৱে যে ইয়াত মানুহৰ এই জলচাৰ প্ৰতি মানুহৰ কিমান আন্তৰিকতা আছে, কিমান ভালপোৱা আছে বা ইয়াৰ প্ৰতি মানুহৰ কিমান আনুগত্য আছে। গতিকে ইমান ডাঙৰ এখন ইস্তেমা হৈ যোৱাৰ পিছতো ইমান মানুহৰ সমাগম, সেয়া সঁচাকৈয়ে অতুলনীয়। এই ৱাজ মেহফিলখনত মই আজিলৈকে ৩বাৰ আহি গৈছোঁ আৰু প্ৰতিবাৰেই দেখিছোঁ যথেষ্ট মানুহৰ সমাগম হয়। মানুহ বিভিন্ন ঠাইৰ পৰা, হোজাই জিলাৰ হওক বা অন্যান্য আশে পাশে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাক ডিষ্ট্ৰিক্টৰ পৰাও মানুহবোৰ আহে। আৰু এক প্ৰকাৰ ক'বলৈ গ'লে এই ৱাজখনৰ এক ব্যতিক্ৰম আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈ যায় অঞ্চলত। আৰু বিশেষকৈ এই ৱাজখনক লৈ এই অঞ্চলৰ মানুহৰ মাজতো বিৰাট এক উৎসাহ দেখা যায়। আৰু আমি শুনামতো আপুনি হয়তো নিশ্চয় ক'ব পাৰিব যে তেওঁলোকৰ যিমান আলহী আছে, যিমান সম্পৰ্কীয় মানুহ আছে, যিমান ছোৱালী বাহিৰত গৈছে, সকলো বোলে ৱাজৰ সময়ত আহিব লাগে। সেইটো প্ৰায় এক ধৰণৰ মানে অঘোষিত তেওঁলোকৰ এটা চৰ্ত যে তেওঁলোকে য'তেই ইয়াৰ পৰা ছোৱালী দিয়ক, ছোৱালীৰ ঘৰৰ মানুহখিনিও আহিব লাগিব, বা যদি তেওঁলোকে ক'ৰবাৰ পৰা ছোৱালী আনে, এই যিজন ল'ৰাৰ লগত আনিব সেই ল'ৰাজনৰ শহুৰকৰ ঘৰৰ মানুহখিনিও ফুৰিবলৈ আহিব লাগে। মানে সাংঘাতিক ধৰণৰ এটা উৎসৱ পৰিৱেশ। কিন্তু আচৰিত কথাটো হ'ল সেইবিলাক এবাৰ দুবাৰহে হয়, কিন্তু ইয়াত প্ৰতি বছৰে হৈ থাকে, কিন্তু তাত কোনো মানুহৰ বিৰক্তি ভাৱো নাহে, কোনো অসুবিধাও নহয়। আৰু আমিও দেখিছোঁ যথেষ্ট আজি জনসমাগম বা যথেষ্ট ট্ৰাফিক জাম বিভিন্ন ৰোডত দেখিছোঁ, আমি পাই আহিছোঁ। আৰু ক'বলৈ গ'লে এইখন এক প্ৰকাৰ অন্যতম ৱাজ মেহফিলত পৰিণত হৈছে ৰহমতনগৰ। নিশ্চয় আমিওতো গাড়ীখন বহুত দূৰত লৈ আহিবলগীয়া হৈছে। গতিকে ই প্ৰমাণ কৰে যে মানুহৰ কিমানখিনি আন্তৰিকতা আছে। আৰু আমি আশা ৰাখিম যে এই মেহফিলখন আল্লাহৰ দৰবাৰত কবুল হওক আৰু ইয়াৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলত হোজাই জিলাত তাৰ এটা ভাল প্ৰভাৱ পৰক, দিনী এটা মাহোল সৃষ্টি হওক, সেইটোৱে আমি কামনা কৰোঁ। অ'কে, ধন্যবাদ। তই আছিল আমাৰ ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ ৱাজ মেহফিলৰ পৰা আমাৰ এক সৰু প্ৰতিবেদন। আমি যিমান সম্ভৱ আপোনালোকক দেখুৱাৰ বা আপোনালোকক শুনোৱাৰ চেষ্টা কৰিলোঁ ৱাজ মেহফিল সম্পৰ্কে। আৰু অনাগত দিনত আপোনালোকক এই বিষয়ে আৰু আমি বিতং তথ্য দিয়াৰ চেষ্টা কৰিম। আজি অলপ বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম। আসসালামু আলাইকুম।